মই এইটো কথাখিনি প্ৰত্যেকবাৰ ৰাইজক প্ৰতিটো মিটিঙতে কৈছোঁ যে ইয়াত বহুত মানুহৰ সমস্যা আছে। ইয়াৰ মানুহৰ বহু অন্যায় কৰিছে। 11টা বিধানসভা সমষ্টি এটা লোকসভা সমষ্টিত দিব নাপায়। 27 লাখ মানুহ আপোনাৰ দিছে য'ত আপোনাৰ কমিউনিকেশ্যনটো ঠিক নহয়। এই মানুহখিনিৰ প্ৰতি ঘোৰ অন্যায় কৰা হৈছে। এজন MP-য়ে 12 লাখ 13 লাখ টকা যিমান পইচা পাব 5 কোটি টকা আৰু 27 লাখ টকা মানুহ একেই টকা পাব। গতিকে এই মানুহখিনিৰ প্ৰতি বিভিন্ন ক্ষেত্ৰত যথেষ্ট অন্যায় কৰা গৈছে। যিটো আপোনাৰ মূল কথা ডিলিমিটেশ্যনৰ ইকুৱেল ডিষ্ট্ৰিবিউশ্যন হ'ব লাগে সকলো কনষ্টিটুৱেঞ্চি, সেইটো মূল কথাটোকে মানা নাই। তাৰপিছতো হিমন্ত বিশ্ব শৰ্মাৰ কথাত ইলেকশ্যন কমিশ্যনে গা লৰা নাই। গতিকে এই ধৰণৰ বহু সমস্যা আছে। আমাৰ এতিয়া ইয়াত ক'ৰবাত যদি আপোনাৰ মানকাছৰ সমস্যা বেলেগ, চাউথ চালমাৰা সমষ্টিৰ সমস্যা বেলেগ,